আজি মই এই ভিডিঅ'টিত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এনেকুৱা দুটা গছৰ পাতৰ বিষয়ে যি জোপা গছৰ দুটা পাতে আপোনাৰ ভৰিৰ বিষ, আঁঠুৰ বিষ, কমৰৰ বিষ, কঁকালৰ বিষ লগতে আমাৰ যে গাঁঠিৰ জোৰাই বিষ হয় তেনেকুৱা সকলো ধৰণৰ বিষৰ উপশম ঘটাব পাৰে ইয়াৰ মাত্ৰ দুটা পাতে। কেৱল লগোৱাৰ কিছুমান নিয়ম আছে, সেই নিয়ম জানিলেই হ'ল। মই আশা কৰিছো ভিডিঅ'টি মনোযোগেৰে চাব আৰু এই ভিডিঅ'টি আপোনালোকক উপকৃত কৰিব। আজি যিজোপা ঔষধি গছৰ কথা মই এই ভিডিঅ'টিত আপোনালোকক ক'বলৈ গৈ আছো সেইজোপা এয়া মই ভিডিঅ'ত দেখাইছোৱেই। এইজোপা ইয়াৰ নাম হৈছে আকন গছ। ঠাইভেদে এই গছজোপাক আকনা বুলিও কয়। হিন্দীত এই গছজোপাক আক বুলি কয়। এই গছজোপা এবিধ গুল্মজাতীয় গছ। ই বৰ বেছি ডাঙৰ নহয়। ইয়াৰ পাতবোৰ কঁঠালৰ পাতৰ নিচিনা। চিঙিলে বগা আঠা ওলায়। পাতৰ তল পিঠিত মিহি নোমযুক্ত, চিঙিলে বগা গোটেই বছৰ ধৰি হয়। সাধাৰণতে আলিবাটৰ কাষত বেছি হোৱা দেখা যায়। এই গছ অসমৰ সকলো ঠাইতে পোৱা যায়। যদিহে আপোনাৰ আঁঠুৰ বিষ হৈছে বা কঁকালৰ বিষ হৈছে বা আপোনাৰ জইনত বিষ হৈছে বা যিকোনো আমাৰ শৰীৰৰ যিকোনো বিষতে আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। মাত্ৰ পাততে ভাল হয়। কি কৰিব লাগে? আকনৰ এটা পাত ল'ব লাগে। সেই পাতটোত সৰিয়হ তেল খুব সুন্দৰকৈ সানিব লাগে ওপৰ পিঠিত, তলৰ পিঠিত নহয়। তলৰ পিঠিটো নোম থাকে, তলৰ পিঠিটো নহয়, যিটো ওপৰ পিঠি সেইটোত ধুনীয়াকৈ আপুনি মিঠাতেল সানি জুইত সেকিলে পাতটো মিঠাতেল যিটো লুটিত লগালে সেই লুটিটো জুইত সেকি যি ঠাইত আপোনাৰ বিষ হৈছে তাত আপুনি বান্ধি ৰাখক। খুব সুন্দৰকৈ বান্ধি দিয়ক। মই যে ভিডিঅ'টিত দেখাইছো ঠিক এনেদৰে আপুনি সূতাৰে ধুনীয়াকৈ বান্ধি দিয়ক। আৰু মই ইয়াতে হালধিও লগাইছো। হালধি মিঠাতেল একেলগ কৰি গৰম কৰি ছালত লগাব পৰাকৈ গৰম কৰিছো। এনেকুৱাও গৰম কৰা নাই যে ছালত দিলে ছাল পুৰি যোৱাকৈ। ছালত অন্তত অকণমান সেক পক তেনেকুৱা ধৰণেৰে মিঠাতেল আৰু হালধি সানি সেই পাতটো বান্ধি ৰাখিব। এনেকৈ আপুনি যদি ব্যৱহাৰ কৰে আপোনাৰ শৰীৰত যেনেকুৱাই বিষ নাথাকক প্ৰথম দিনৰ পৰাই আপুনি আৰাম পাব। কেৱল 4-5 ঘণ্টামান লগাব লাগে। ৰাতিয়ে যদি আপুনি এনেকৈ সেক দি বান্ধি থৈ দিয়ে, ৰাতিপুৱা খুলি দিয়ে, তেতিয়াহ'লেতো বেছিকৈয়ে কামত দিয়ে। এনেকৈ 3 দিনমান ব্যৱহাৰ কৰিলেই আপোনাৰ যিকোনো বিষ আমাৰ শৰীৰৰ নাইকিয়া হয়। কেতিয়াবা আমাৰ ঘৰতে ঘূৰি ফুৰা কিছুমান জীৱ-জন্তুৱে এন্দুৰ, কুকুৰ, মেকুৰী আদি ধৰণে কামুৰিলে আমি ডক্তৰৰ বেজি ল'বলৈ দৌৰ মাৰো নহয়নে? এন্দুৰে খুব কমকৈয়ে কামুৰে, কিন্তু যদি এন্দুৰে কামুৰে তেতিয়াহ'লে এক ভয়ানক বেমাৰ হয়। এই এন্দুৰে কামুৰিলে সেই ঠাইত যদি আপুনি এই আকন গছ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি সেই বেমাৰৰ পৰা ৰক্ষা পাব। কেনেকৈ ব্যৱহাৰ কৰিব লাগিব? তেতিয়া আকৌ আমাক লাগিব এই আকন গছৰ ফুল। তেতিয়া পাত নহয়, ফুল লাগিব। এই আকন গছৰ কেইটামান ফুল আনি পিচি তাৰ ৰসটো বা সেই ৰসৰ সৈতে পেষ্টটো যদি আপোনাৰ এন্দুৰে কামুৰি দিয়া ঠাইকণত লগাই ধুনীয়াকৈ বান্ধি থৈ দিয়ে, তেনেকৈ 2-3 দিন ব্যৱহাৰ কৰিলেই ঘাঁহো শুকাব আৰু যিখিনি বীজাণু সেইখিনি তাতেই ধ্বংস হ'ব আৰু তাৰ পৰা হ'বলগীয়া বেমাৰৰ পৰা আপুনি হাত সাৰিব পাৰিব। কেতিয়াবা হঠাতে আমি ক'ৰবাত দুখ পাই কোনোবা এটা ঠাই গেঠেলা মাৰি যায়। সেই গেঠেলা মৰা ঠাইকণ খুব বিষ হয় নহয়নে? তেতিয়া কি কৰিব লাগে? আকন গছৰ কোমল কুঁহপাত 3-4টা মান আনিব লাগে। তাৰ পাছত আপুনি 2-3 চামুচ মিঠাতেল গৰম কৰি সেই কোমল কুঁহপাত কেইটা সেই তেলতে খুব সুন্দৰকৈ জুই কম কৰি সিজিবলৈ দিব লাগে। সিজিবলৈ দিলে যিটো পাতৰ ৰস সেইটো তেলৰ লগত মিহলি হৈ যাব। তাৰ পাছত আপুনি সেই তেল ৰাতিপুৱা গধূলি মালিচ কৰিলে সেই ঠাইৰ বিষ খুব সোনকালেই নাইকিয়া হয়। কেতিয়াবা আমাৰ শৰীৰৰ বিভিন্ন ঠাইত দুখ পাই ঘাঁ লাগে নহয়নে? কেতিয়াবা কটাৰীয়ে কাটিলে শাক-পাচলি কৰি থাকোতে বা ক'ৰবালৈ যাওঁতে জুতি মাৰি আমাৰ নখত ঘাঁ লাগিলে বা বিভিন্ন কাৰণত আমাৰ শৰীৰত ঘাঁ লাগে। সেই যে ঘাঁ সেয়া আমি ডক্তৰৰ দৰৱৰ কাৰণে দৌৰ মাৰি নগৈ আমি ঘৰতে ইয়াৰ কাৰণে দৰৱ বনাব পাৰোঁ এই আকন গছৰ পৰা। কি কৰিব লাগে? কেইটামান আকন গছৰ পাত আনি সৰু সৰুকৈ কাটি শুকুৱাব লাগে। শুকুৱাই যেতিয়া খুব সুন্দৰকৈ শুকাই মুৰমুৰীয়া হ'ব তেতিয়া সেইখিনি হাতেৰে মোহাৰি গুৰি কৰি পেলাব পাৰি।
তাৰ পাছত সেই যে শুকান গুড়িখিনি আপুনি প্ৰয়োজন হ'লে মিক্সিটো পিচি থৈ দিব পাৰে পাউডাৰ নিচিনাকৈ। বজাৰতো কিনিবলৈ পায় আকন পাতৰ গুড়ি। যদি অনলাইনত আপুনি বিচাৰে আকন পাতৰ গুড়ি দেখিব, আৰু আয়ুৰ্বেদিক দোকানবোৰতো যদি বিচাৰে আকন গছৰ পাতৰ এই গুড়ি, শুকানৰ গুড়ি কিনিবলৈ পায়। তাকে নকৰি আপুনি ঘৰতো বনাব পাৰে। তেনেদৰে যদি বনাই ৰাখি থয়, তেতিয়া এনেকৈ কটা ঘাট সেই শুকান পাউডাৰ গুড়ি অকণমান ছটিয়াই দিলে, আপোনাৰ 2-3 দিন মানৰ পিছত আকৌ ছটিয়ালে, ধুই পেলালে আকৌ ছটিয়ালে, এনেকৈ কৰি থাকিলে প্ৰথম দিনাই আপোনাৰ ঘাঁ শুকাবলৈ আৰম্ভ কৰিব। 2 দিনমান ব্যৱহাৰ কৰিলে সেই ঘাঁ একেবাৰে শুকাই যায়। ইমান ঔষধি গুণ আছে এই পাতকেইটাত। শৌচ যদি কঠিন হয় বা আপোনাৰ শৌচ কঠিন হোৱা কিবা বস্তু খালে তেতিয়া যদি কঠিন হয়, বা এনেই শৌচ কঠিন হোৱাৰ সমস্যাত যদি আপুনি ভুগি আছে, তেতিয়াহ'লে আপুনি এই আকন পাত ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ ব্যৱহাৰ কৰিব লাগিব? এই ৰোগ নিৰাময় কৰিবলৈ আপোনাক লাগিব এই আকন গছৰ শিপা। কেইডালমান শিপা আপুনি ধুনীয়াকৈ উঠাই আনিলে তলৰ পৰা, তাৰপিছত ধুনীয়াকৈ ধুলে, তাৰপিছত সেই শিপা কেইডালৰ পৰা শিপাৰ ছাল কেইচটা উলিয়াই ল'লে। সেই ছাল কেইচটা খুন্দি তাৰে 2-3 টোপাল ৰস ওলাব পৰাকৈ আপুনি বস্তুটো কৰিব লাগিব, ল'ব লাগিব। 2-3 টোপাল ৰস এগিলাচ পানীৰ লগত মিহলি কৰি যদি আপুনি খাই দিয়ে, খালী পেটতে হওক কিবা খোৱাৰ পাছতে হওক খাই দিয়ে, তেতিয়া কেইদিনমান 2-3 দিনমান ব্যৱহাৰ কৰিলে আপোনাৰ এই শৌচ কঠিন হোৱাৰ সমস্যাৰ পৰা আৰোগ্য লাভ কৰিব। আৰু যদি আপোনাৰ এনেই কিবা কাৰণত কিবা বস্তু খোৱাৰ কাৰণেহে কঠিন হৈছে, তেতিয়াহ'লে এদিন খালেই হ'ল। যিদিনাই খালে সেইদিনাই আপোনাৰ লেট্ৰিন খোলোচা হৈ গ'ল। কেতিয়াবা আমাক মেকুৰীয়ে কামোৰে নহয়নে? মেকুৰীয়ে কামুৰিলেও কুকুৰে কামোৰাৰ নিচিনাই বেমাৰ হয় বুলি কয়, বা মেকুৰীয়ে কামুৰিলেও তাৰ বীজাণুটো বেয়া বুলি কয়। ডক্তৰৰ পৰা বেজি ল'বলগীয়া হয়। যদি আপোনাক তেনেকৈ মেকুৰীয়ে কামোৰে, ঘৰুৱাভাৱে আপুনি উপকাৰ লাভ কৰিব পাৰে। ইয়াৰ কাৰণে আপুনি কি কৰিব? আকনৰ পাত এটা ছিঙিবচোন, তাৰ পৰা বগা বগা আঠা ওলায়, বা এটা ডাল ছিঙিব, তাৰ পৰা বগা বগা আঠা ওলায়। আপুনি সেই আঠা 1 টোপাল 3 টোপাল পানীৰ সৈতে মিহলাই 3 দিন যদি খাই দিয়ে, তেতিয়া আপোনাৰ মেকুৰীয়ে কামোৰাৰ ফলত যিখিনি ৰোগ হোৱাৰ সম্ভাৱনা থাকে, সেইখিনিৰ পৰা আপুনি নিশ্চিন্ত মনে থাকিব পাৰে। সেই বীজাণু ধ্বংস কৰি আপোনাৰ শৰীৰটো আৰোগ্য কৰি তোলে। কেতিয়াবা আমাৰ শৰীৰৰ যিকোনো অংশত কাঁইট সোমায় নহয়নে? আৰু সেই কাঁইট ওলাই নাহে, আমি কেতিয়াবা পিঙে খুচৰি উলিয়াব নোৱাৰো নহয়নে? সেই তেনেকুৱা যদি কাঁইট সোমাই থাকে, তেতিয়াহ'লে আপুনি ইয়াক সহজতে বাহিৰ কৰিব পৰা এটা উপায় হ'ল আকন গছৰ আঠা। আকনৰ পাত ছিঙিলে তাৰ পৰা বগা বগা যি আঠাটো ওলায়, য'ত আপুনি কাঁইটডাল সোমাই আছে বুলি ভাবে, তাত 2-3 টোপাল পেলাই থৈ দিব লাগে। 3-4 ঘণ্টাৰ মূৰত আপুনি দেখিব কাঁইটডালৰ যিটো কাঁইট সোমাই থকা যিখন মুখ, সেইখন মানে পকিবলৈ ধৰে, আৰু তাৰপিছত কাঁইটডাল নিজে নিজে ওপৰলৈ উঠি আহে। ৰাতি যদি লগাই থয় তেতিয়াহ'লে আৰু ভাল। ৰাতি লগাই শুই থাকিব লাগে। ৰাতিপুৱা দেখিব আপুনি ইকাটি সিকাটি হওঁতে হয়তো সেই কাঁইটডাল ওলাইও যায়, নহ'লে আপুনি অকণমান কষ্ট কৰিলে সেইডাল ওলাই যায়। কেতিয়াবা এদিনত নহ'বও পাৰে। আপুনি কি কৰিব লাগিব? তেতিয়া 2-3 দিন লগাব লাগিব। 2-3 দিন মানৰ পিছত দেখিব সেই কাঁইটডাল আপুনি ওলাই আহিব, আৰু আপুনি খুব কম কষ্ট কৰিয়ে সেইডাল উলিয়াব পাৰিব। মই আশা কৰিছো আকন গছৰ ইমান উপকাৰী গুণৰ বিষয়ে জানি নিশ্চয় উপকৃত হ'ল আপোনালোক। যদি ভিডিঅ'টি ভাল লাগিছে বুলি ভাবিছে, তেতিয়াহ'লে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবচোন। এনেকুৱা দৰকাৰী বনদৰৱসমূহৰ ভিডিঅ' লৈ মই এই চেনেলটিত আহি থাকোঁ। যদি আপুনি ছাবস্ক্ৰাইব কৰি থয়, কাষত থকা বেল আইকন টিপি থয়, তেতিয়া ভিডিঅ'টি দিয়াৰ লগে লগে আপুনি পাব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।